Hi viewers, welcome to JV Educate. আমি ডিসকাস কৰি আছিলোঁ ক্লাছ 10ৰ মেথছৰ কথা আমি মেথছৰ এটা চেপ্টাৰ পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ডিসকাস কৰি আছিলোঁ হয়নে ফাৰ্ডাৰ যোৱাৰ আগতে মই কৈ দিছোঁ যে যদি ভিডিঅ'টো ভাল পোৱা তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা আৰু যদি চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ আমি বহুতো ভিডিঅ' আৰু লৈ আহি আছোঁ অ'কে তেতিয়াহ'লে আগবাঢ়ো আমি লাষ্ট যিকেইটা ভিডিঅ' পষ্ট কৰিলোঁ সেইকেইটাত আমি ডিছকাছ কৰিলোঁ যে লিনিয়াৰ ইকুৱেশ্যনবিলাক বা ৰৈখিক সমীকৰণবিলাকৰ সমাধান কি কি টাইপৰ থাকে হয়নে আমি বীজীয়ভাৱেতো বা এলজেব্ৰিকেলি যিটো ছল্ভ কৰা মেথড সেইখিনি আমি এতিয়ালৈকে কৰা নাই আমি লৈখিকভাৱে বা গ্ৰাফিকেলি আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব লাগে আৰু বীজীয়ভাৱে আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব লাগে সেইখিনি আমি অলৰেডি দেখালোঁ এতিয়া চোৱা আমি যদি সমাধান চাবলৈ যাওঁ বা সলিউশন চাবলৈ যাওঁ তো সলিউশন আমাৰ ৰৈখিক সমীকৰণ বা লিনিয়াৰ ইকুৱেশ্যনৰ মেইনলি তোমালোকে তিনিটা ধৰণৰ সলিউশন পাবা এটা হৈ গ'ল কি ইউনিক সলিউশন নাম্বাৰ 2 ইনফাইনাইটলি মেনি সলিউশন আৰু নাম্বাৰ 3 একো সলিউশন নাথাকে নো সলিউশন ইউনিক সলিউশন মানে এটাই সমাধান থাকিব মানে এক্সৰ ভ্যালু এটা হ'ব ওয়াইৰ ভ্যালু এটা হ'ব হেতু অসমীয়াত ক'বলৈ গ'লে অদ্বিতীয় সমাধান বুলি কয় আছে ইনফাইনাইটলি মেনি সলিউশনটো হৈ গ'ল বহুত থাকিব হেতু অসীম সংখ্যক সমাধান আৰু নো সলিউশন মানে একো সলিউশন নাথাকে সমাধান নাই ঠিক আছে এটা চোৱা আমি এই তিনটা বস্তু মানে কি ধৰণৰ সলিউশন থাকিব বা কি ধৰণৰ সমাধান থাকিব হেতু বস্তু আমি অংকটো নকৰিলেও বা গ্ৰাফটো তুমি ড্ৰ নকৰিলেও তোমালোকে এটা বস্তু চাই পেলাই ক'ব পাৰিবা সমীকৰণ যিকেইটা দিয়া থাকিব এই সমীকৰণকেইটাৰ পৰা এটা সৰু বস্তু এটা চাই পেলাই তোমালোকে ক'ব পাৰিবা যে সেই সমীকৰণ দুটাৰ বা সেই ইকুৱেশ্যন দুটাৰ কি ধৰণৰ সলিউশন থাকিব ঠিক আছে সো হেতু আমি আগতে ডিসকাস কৰি লওঁ ওকে এতিয়া চোৱা দুটা সমীকৰণ বা দুটা ৰৈখিক সমীকৰণ বা পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন আমি সাধাৰণ ফৰ্মত জেনেৰেল ফৰ্মত আমি কেনেকৈ লিখোঁ a1x + b1y + c1 = 0 এইটো এটা সমীকৰণ আৰু a2x + b2y + c2 = 0 ঠিক আছে এটা চোৱা a1 b1 c1 এইকেইটা ভ্যালু এনি বাস্তৱ সংখ্যা হ'ব পাৰে a2 b2 c2 এইকেইটা যিকোনো ধৰণৰ সংখ্যা হ'ব পাৰে বাস্তৱ সংখ্যাৰ ভিতৰত এতিয়া চোৱা কি হ'ব আমি কেনেকৈ আমি উলিয়াম বা বস্তুটো আমি কেনেকৈ গম পাম যে মানে কি ধৰণৰ সমাধান থাকিব এই যে এক্সৰ কোফিচিয়েন্ট বা ওয়াই কোফিচিয়েন্ট বা এই কনষ্টেন্ট যিটো টাৰ্ম থাকিব দুইটাৰ ইকুৱেশ্যনৰ কথা কৈছোঁ যেনেকৈ ইয়াত a1 b1 c1 ইয়াত a2 b2 c2 এই যিকেইটা কোফিচিয়েন্ট বা যিবিলাক কনষ্টেন্ট টাৰ্ম আছে সেইবিলাকৰ আমি ৰেচিঅ' উলিয়াব লাগিব অনুপাত উলিয়াব লাগিব সেই অনুপাতকেইটা আমি যদি কম্পেয়াৰ কৰোঁ মানে ৰিজাওঁ যদি কম্পেয়াৰ কৰোঁ তেতিয়া আমি কি গম পাম সেই যিকেইটা বস্তু তিনিটা কথা কৈছিলোঁ মই যে কি ধৰণৰ সলিউশন থাকিব সেই বস্তুটো আমি গম পাম এতিয়া কেনেকৈ গম চোৱা ফাৰ্ষ্টটো যদি চাওঁ প্ৰথমতে আমি কি উলিয়াম a1 / a2 এই দুটাৰ এক্সৰটো এক্সৰ ভাগে তাৰপিছত y-টো y-ৰ ভাগে b1 / b2 আৰু c1 / c2 এই তিনিটা বস্তু আমি বেলেগ বেলেগকৈ আমি উলিয়াই ল'ম a1 / a2 b1 / b2 আৰু c1 / c2 এই বস্তুকেইটা আমি বেলেগ বেলেগকৈ অনুপাতকেইটা আমি উলিয়াই ল'ম নেক্সট আমি কি চাম যদি a1 / a2 ইজ নট ইকুৱেল টু b1 / b2 হয় তেতিয়া আমাৰ যিকেইটা গ্ৰাফ থাকিব বা সলিউশন যিটো থাকিব আৰু গ্ৰাফ যিটো থাকিব সেইটো আমি এইটো ৰেচিঅ'টো কম্পেয়াৰ কৰি পেলাই আমি ক'ব পাৰিম এতিয়া যদি এই বস্তুটো হয় যে a1 / a2 নট ইকুৱেল টু b1 / b2 তেতিয়া আমাৰ সলিউশনটো ইউনিক সলিউশন হ'ব ইউনিক সলিউশন থাকিব যদি এইটো কেছ হয় আৰু ইয়াৰে গ্ৰাফ কেইডাল কি হ'ব ইন্টাৰসেক্টিং লাইন্স মানে যিকোনো এটা পইণ্টত লগ লাগিব কটাকটি কৰিব নেক্সট নাম্বাৰ 2 যদি a1 / a2 ইকুৱেল b1 / b2
ইকুৱেল C1/C2 গোটেইকেইটা যদি ৰেচিঅ' সমান হৈ যায় তেতিয়া কি হ'ব ইনফাইনাইটলি মেনি সলিউশন থাকিব ইনফাইনাইটলি মেনি সলিউশন আৰু তেতিয়া আমাৰ যিকিটা লাইন মানে এই দুটা ইকুৱেশ্যন যি দুটা আমাক দিয়া থাকিব এই দুটা ইকুৱেশ্যন যেতিয়া আমি গ্ৰাফ আঁকিম গ্ৰাফ আঁকাটো মই অলৰেডি দেখাই দিছোঁ সেইটো তোমালোকে চাই ল'বা মই লিংক দি দিম আই বাটনত ক্লিক কৰি ল'বা লিংক দি দিম মই তাতে চাই ল'বা যদি আগতে নাই চোৱা সো ইনফাইনাইটলি মেনি সলিউশন থাকিব আৰু হিহঁতৰ লাইন কিটা কি হ'ব কোইনসিডেন্ট লাইন হ'ব কোইনসিডেন্ট লাইনস মানে পৰস্পৰ ইটো ওপৰ ইটো মিলি যাব মানে এনেকুৱা টাইপৰ হ'ব এডালৰ যদি লাইন এটা গ্ৰাফৰ যদি লাইন ইটো হয় ইটো এটা ইকুৱেশ্যনৰ যদি গ্ৰাফডাল এনেকুৱা হয় তো সেকেন্ড ইকুৱেশ্যনটো গ্ৰাফটো ইয়াৰ লগত কমপ্লিটলি এনেকৈ মিলি যাব মানে তুমি দেখিবলৈ দুডাল একেডাল লাইন নিচিনাই লাগিব তো সেইটো হৈ গ'ল কোইনসিডেন্ট লাইনস নেক্সট হৈ গ'ল নাম্বাৰ 3 টো কি হ'ব নাম্বাৰ 3 ইয়াতে লিখি দিছোঁ 3 টো হ'ব তোমালোকৰ যদি a1/a2 ইকুৱেল b1/b2 নট ইকুৱেল c1/c2 হয় মানে প্ৰথম দুটা সমান হ'ব আৰু লাষ্টৰটোৰ লগত সমান নহ'ব তেতিয়া আমাৰ কি হ'ব আৰু এটা কি আছিলে নো সলিউশন হয়নে মানে একো সমাধান নাথাকিব এইটো কেছত একো সমাধান নাথাকিব আৰু তেতিয়া আমাৰ যিকিটা গ্ৰাফ থাকিব গ্ৰাফ কিডাল বা লাইন কিডাল প্যাৰেলাল লাইনস হ'ব মানে সমান্তৰাল ৰেখা হ'ব ঠিক আছে সো এইখিনি কি আছিলে অদ্বিতীয় সমাধান এটো হৈ গ'ল অদ্বিতীয় এটো অসীম সংখ্যক আৰু এটো হ'ব সমাধান নাই হয়নে আৰু ইন্টাৰসেক্টিং লাইনস মানে কি হ'ব কটাকটি কৰিব তাৰপিছত কোইনসিডেন্স লাইন মানে পৰস্পৰ মিলি যাব বা লগ লগা আৰু এটো হ'ব সমান্তৰাল হ'ল এতিয়া এই তিনটা বস্তু তোমালোকে মনত থব লাগিব যদি এই তিনটা বস্তু কম্পেয়াৰ কৰা মানে যদি এই দুটা সমান নহয় তেতিয়া হলে এটো কেস হ'ব যদি এটো কেস হয় তেতিয়া এনেকুৱা হ'ব যদি এটো কেস হয় তেতিয়া এনেকুৱা হ'ব তো এই তিনটা তোমালোকে মনত থলে মানে আমাৰ সমীকৰণ দুটাৰ সমাধানটো কেনেকুৱা টাইপৰ হ'ব আৰু লাইন কিটা কেনেকুৱা হ'ব হেতু তোমালোকে গম পাবা এটা চোৱা নেক্সট ইয়াতে আৰু এটা বস্তু কৈ দিছো যদি এই দুটা কেস হয় মানে a1/a2 not equal b1/b2 আৰু a1/a2 equal b1/b2 equal c1/c2 এই দুটা কেছত হলে কি হ'ব সমাধান থাকিব মানে সলিউশন থাকিব হয়নে এটা অদ্বিতীয় হ'ব আৰু এটা ইনফাইনাইটলি মেনি সলিউশন বা অসীম সংখ্যক হয়নে সো সমাধান থাকিলে মানে হেনেকুৱা ইকুৱেশ্যন বিলাকক কি বুলি কয় কনসিস্টেন্ট বুলি কয় কনসিস্টেন্ট সিস্টেম of equation তো consistent মানে কি solution exist মানে সমাধান থাকিলে মানে আমি কি বুলি কম consistent system বুলি কম তো এই দুটা কেস হলে মানে আমাৰ সমীকৰণ কিটা কি হ'ব consistent হ'ব এটা এই দুটাৰ ভিতৰতে যদি infinitely many solution হয় মানে অসীম সংখ্যক সমাধান যদি হয় তেতিয়াহলে এটুক স্পেশালি কোৱা হয় ইয়াৰ ভিতৰতে পৰিব consistentৰ ভিতৰতে এটু কোৱা হয় ডিপেন্ডেন্ট বুলি কয় এটু কি হ'ব স্পেশালি ইনফাইনাইটলি মেনি সলিউশনৰ কাৰণে ওকে অসমীয়াত যদি কওঁ তেতিয়া এটু কনসিস্টেন্ট ওয়াৰ্ডটো কয় সংগত বুলি কয় এটু কোৱা হয় সংগত আৰু ডিপেন্ডেন্টটো কয় পৰতন্ত্ৰ বুলি কয় যদি অসমীয়াত কওঁ তো সংগত হলে মানে কনসিস্টেন্ট আৰু সংগত হলে মানে কি হ'ব সলিউশন থাকিব লাগিলে হি ইউনিক হক মানে অদ্বিতীয় হক বা অসীম সংখ্যক হক আৰু স্পেশালি অসীম সংখ্যকৰ কাৰণে ইনফাইনাইটলি মেনি সলিউশনৰ কাৰণে আমাৰ এটা কোৱা হৈছে যে ডিপেন্ডেন্ট বা পৰতন্ত্ৰ ঠিক আছে নেক্সট যদি এই কেছটো হয় তেতিয়া কি হ'ব সমাধান নাথাকে আৰু হেতু কোৱা হয় তেতিয়া হেতু কোৱা হ'ব ইনকনসিস্টেন্ট তো ইনকনসিস্টেন্ট মানে কি হ'ব solution does not exist okay so inconsistent অসমীয়াত কোৱা হয় অসংগত
অসংগত বুলি কয় হ'ব সো এইখিনি হ'ল আমাৰ মেইন বস্তু সংগত অসংগত বা পৰতন্ত্ৰ ডিপেন্ডেন্ট এইবিলাক চাবা এইবিলাক বস্তু আমি ক'ব গম পাম এই তিনিটা ৰেশিও আমি কম্পেয়াৰ কৰিলে মানে আমি এইখিনি গোটেইখিনি বস্তু আমি গম পাই যাম ওকে নেক্সট চোৱা মই এটা সৰু এটা এক্সাম্পল দেখাই দিছোঁ এইটো বস্তুৰে যে কেনেকৈ আমি উলিয়াম সাপোজ বোলে 2x + 3y - 4 = 0 এইটো এটা সমীকৰণ তাৰপিছত সাপোজ ধৰা 4x + 6y - 5 = 0 এইটো এটা সমীকৰণ ওকে এতিয়া আমি এই দুটাৰ পৰা আমি কি কৰিম মানে আমাক যে তোমাক ক'ব ক'লে কি বুলি কয় কুৱেশ্যন সুধিলে যে সংগত নে অসংগত বা কনসিস্টেন্ট হয় নে ইনকনসিস্টেন্ট হয় সেইটো আমাক চেক কৰিব ক'লে আৰু সলিউশনবিলাক কি টাইপৰ হ'ব বোলে ইউনিক হ'ব নে কি হ'ব সেইখিনি আমি গম পাই যাম তেতিয়া এতিয়া চোৱা আমি যদি চাওঁ ইয়াৰ পৰা প্ৰথম ইকুৱেশ্যনটোৰ পৰা তোমালোকে a1 b1 c1 ৰ ভ্যালু লিখিবা a1 মানে কি হ'ব x ৰ লগত যেটো লাগি আছে কি হ'ব 2 b1 মানে হ'ব 3 আৰু c1 মানে হ'ব যদি মাইনাস থাকে তেতিয়া হলে খালি মাইনাসটো ইনক্লুড কৰিবা উইথ সাইন তো -4 সো a2 = কি হ'ব সেকেন্ড ইকুৱেশ্যনটো বা a2 b2 c2 লিখিম তো a2 = 4 হ'ব b2 = 6 হ'ব আৰু c2 = হ'ব আমাৰ -5 এটা তোমালোকে ৰেশিও কিটা উলিয়াই লোৱা প্ৰথমতে a1 by a2 কিমান আহিব 2/4 এটো কেনসেল আউট কৰিলে আলটিমেটলি 1/2 আহিব সিমিলাৰলি b1 by b2 উলিওৱা b1 by b2 কিমান পাবা 3/6 এটো কটাকটি কৰিলে আমি কিমান পাম 1/2 এ পাম হয়নে এটো 2 এ ইয়াক 2 যাব 1 যাব ইয়াকো 3 এ ইয়াক 2 যাব 1 যাব নেক্সট c1 by c2 কৰিলে আমি কিমান পাম -4 by -5 মাইনাস মাইনাস কেনসেল গুচি যাব মানে 4/5 এতিয়া চোৱাচোন নিজে এতিয়া আমি কি পালো যে a1 by a2 কিমান পালো হাফ b1 by b2 হাফ c1 by c2 4/5 পালো এটা এই দুটা সমান হয়নে প্ৰথম দুটা সমান তেতিয়া আমি কি লিখিব পাৰিম যে a1 by a2 equal b1 by b2 not equal লাষ্টৰটো সমান নহয় ন তো c1 by c2 এটো কেস পালো এটা এটো কে নম্বৰ কেস আছিল 3 নম্বৰ কেসটো আছিল ন যে এটো কেস হলে মানে কি হয় তেতিয়া হলে আমি কি লিখিব পাৰিম সলিউশন কি হয় এটো থাকিলে সলিউশন হয় জানো সলিউশন নাথাকে হয়নে তো নো সলিউশন তেতিয়া নো সলিউশন হ'ব আৰু নো সলিউশন হলে মানে কি হ'ব যদি তোমালোকক লাইন দুডালৰ কথা সুধে যে লাইন দুডাল কেনেকুৱা নেচাৰ হ'ব তেতিয়া আমি কি কম যে প্যাৰালাল লাইনস হ'ব আৰু কনসিস্টেন্ট নে ইনকনসিস্টেন্ট যদি সুধে তেতিয়া হলে এটো হলে কি হ'ব ইনকনসিস্টেন্ট হয়নে ইনকনসিস্টেন্ট মানে অসমীয়াত ক'বলৈ হলে অসীমাংশ সমাধান থাকিব যদি সমাধানৰ কথা সুধে আৰু যদি লাইন বিলাকৰ কথা সুধে যে লেখ দুডাল কেনেকুৱা হ'ব তেতিয়া আমি কি কম সমান্তৰাল হৰ লেখা হ'ব আৰু সংগত নে অসংগত হ'ব বুলি ক'লে মানে অসংগত হ'ব হ'ব সো এনেকৈ আমি বস্তুকিটা ৰেশিওকিটা কম্পেয়াৰ কৰিবলৈ আমি এনেকৈ ক'ব পাৰো ওকে সো এইখিনি তোমালোকে এক্সাৰসাইজ 3.2 ত আছে এনেকা প্ৰায়বিলাক অংক এইবোৰ মই দুটা এটা মই নেক্সট ভিডিওত মই দেখাই দিম ওকে আৰু তাৰ পিছত আমি ডিসকাস কৰিম তোমালোকৰ বিজিও ভাবে বা এলজেব্ৰিক্যালি যিখিনি মেথড আছে তিনটা মেথড আছে সাবস্টিটিউশন মেথড এলিমিনেশন মেথড আৰু ক্ৰস মাল্টিপ্লিকেশন মেথড প্ৰতিস্থাপন পদ্ধতি অপনয়ন পদ্ধতি আৰু বৰ্গীকৰণ পদ্ধতি এইবিলাক আমি এটা এটাকে আমি ডিসকাস কৰিম ঠিক আছে সো আজিলৈ ইয়াতে সামৰিছো থ্যাংক ইউ